হেল্ল', মই পখিলাই কৈছো, ভদ্ৰ তালুকদাৰৰ পত্নী। আমাৰ এখেতে মিনিষ্টাৰ এমএলএৰ লগত উঠা বহা কৰে। আপুনি কি কথা কবা আহিছে? মই আইফোন ইনষ্টলমেণ্টত নাপাম, মই পাবাই লাগব। আপুনি যেনকে নহওক মোক ফোনটো দিয়াৰ ব্যৱস্থা কৰক। যি পইচা লাগে মই দিম নহয়। আমাৰ এখেত এনি টাইম মিনিষ্টাৰৰ লগত থাকে। দিয়ক দিয়ক, হ'ব ৰাখছো এতিয়া। অ বাইদেউ। হাও মৃদুলা, কি বা সকামত আহিলা? অ বাইদেউ, আপুনিতো জানে মোৰ এটা ভাই আছে, MA পাছ কৰি বহি আছে এনে। এতিয়া বহি আছে, মই কি উঠাই দিবা যাব লাগব নাকি? নহয় হে বাইদেউ, বহুত জাগাত ইণ্টাৰভিউ দিছে, কতো একো চাকৰিয়ে নাপায়। আজিকালি ইণ্টাৰভিউ দিলি চাকৰি নাপাও। এইগিলাখান পঢ়ি শুনি ইণ্টাৰভিউ দিয়ে এনেকে চাৰ্টিফিকেট জমা হ'ব, তাৰ বাদে একো নহয়। দাদাক কৈ পেলাই কিবা এটা কৰি নেদেখে বাইদেউ? তুমি ঠিক মানুহ তাতে আহিছ। ডাইৰেক্ট কৈ মই কিবা এটা কৰিব পাৰিম, কিন্তু শুনা, কিবা এটা কৰবাক লাগি এটো দিবা লাগব টাইমত। হ'ব বাইদেউ, কিবা এটা কৰিম দিয়ক মই। তুমি সোনকালকে ব্যৱস্থা কৰা, মই কিবা এটা কৰি দিম দিয়ক। হ'ব দিয়ক বাইদেউ, মই যাওঁ নহ'লে এতিয়া। ক'ত যাবা ওলছা তই? মা কলেজৰ পৰা মোক কাম দিছে অলপমান প্ৰজেক্টৰে, তাকে লগৰ ৰাতিত তাকে যাওঁ। যাবা ওলছা যা, কিন্তু তই এটা কথা মনত ৰাখবি, তই ভদ্ৰ তালুকদাৰৰ একমাত্ৰ আপি। এনেকে য'তে ত'তে যি টি কাম কৰি বাপেৰে নাক কাণ কাটা নেখেদাবি। তইতো জানাই বাপেৰে মিনিষ্টাৰ এমএলএৰ লগত উঠা বহা কৰে। মোৰ দেৰি হৈছে, মই যাওঁ এতিয়া। ঘপককে যাম বুলি যাব নোৱাৰা নহয়। পাকঘৰত বাচন ৰাখি থোৱা আছে, বাচনখিনি ধুই নাযাবি কিনে। মই কাপোৰ খিনি জাপি উঠছো মাত্ৰ, ননো এতিয়া মই নল্লি নহব, কাম কৰিহে যাব পাৰিবি। তই জানাই নহয় তই ভদ্ৰ তালুকদাৰৰ। জানো মই ভদ্ৰ তালুকদাৰৰ মই জীয়াক, আৰু ভদ্ৰ তালুকদাৰ মিনিষ্টাৰ এমএলএৰ লগত জানো মই, মোক ইমান কবা নালাগে, মই যাওঁ। বাচন ধুগে, বাচন ধুলিয়ে যাব পাৰিবি, যা। কিবা বেছি দেখাবা আহিছে চালা চলি। তই যদি দেৰিকে আহিম বুলিয়ে ভাবছিলি, মোক কিয় ইমান সোনকাল মাতছা? এই গেলা গৰমখনত ৰখি থকাটো কিমান কষ্ট তই নাজনা? তোৰ আৰু মই সময়মতে আহিছিলো। এই মায়ে গোটাই আহিবাৰ টাইমত গোটাই মোৰ মাথাটো গৰম কৰি মাৰছি বকি বকি, সেইটো কাৰণে দেৰি হ'ল। মোৰ মাজে মাজে বহুত ভয় লাগে জানানা। কিয়া? তহঁতৰ ঘৰখনে মোৰ দৰে দৰিদ্ৰ এটাৰ তাতে তোক বিয়া দিব। মোৰো মন যায় ডাঙৰ ডাঙৰ অট্টালিকা সাজবা, ডাঙৰ গাড়ী এখন লৈ সেই গাড়ীত তোক লৈ ঘূৰি ফুৰবা, তোক ৰাণীৰ দৰে ৰাখবা। নালগে মোক অট্টালিকা গাড়ী, নহং মই ৰাণী, মই কেৱল তোৰ মনৰ ৰাণীয়ে হৈ থাকিবা বিচাৰো। অ ভদ্ৰ বাবা, ভদ্ৰ বাবা। হাও খুৰী দেখোন, আজি বা আমাক লগি কিয় মনত পৰিল? আমাৰ গাঁৱৰ চবে ঘৰ পালা, নাপাৰ ভিতৰত ময়ে বনাই। হাও চবে ঘৰ পালাক, তাতে মই কি কৰিম? তোক কৈ পেলাই এটা ঘৰ নেদকিয়া মোক। ঘৰ দিবা পাৰি, কিন্তু এনেকে মুখৰ কথাতে ঘৰ নাপায় নহয়। ঘৰ পাবাক লগি এটোও দিবা লাগব। মই ক'ৰ পাই দিম? বাকী কেইখানে দেখোন পইচা নহকে ল শুনছো ঘৰ। কোনোবাই পইচা দিলেও ক'ব নাকি আপোনাক? সেইকাৰণে বাকী চবে ঘৰ পাইছে, কিন্তু আপুনি আজিলৈকে ঘৰ পোৱা নাই। যাতে ময়ো কিবা এটা কৰিম দে, তুমি হেৰি তেওঁক কবাতে মোৰ ঘৰটো হকত দিবা। আপুনি পইচাটো দি যাব, আপোনাৰ 2 দিনত ঘৰ হৈ যাব, একদম চিন্তাই নকৰক। দে ময়ো কিবা এটা চেষ্টা কৰিম দেচোন। কৰক কৰক, সোনকালে চেষ্টা কৰক।
হাও তুন বাজাৰৰ পৰা ইমান সোনকালে আহি পালি অ দেউতাৰে কি দিছি বাজাৰত আমাক দৰকাৰীতে ফ্ৰক দিছে বাপৰে বাপ ফ্ৰক দিছি একে অ' বৰমা মই বাছা আহি থাকোতে বাক এটা ল'ৰাৰ লগত ঘূৰি থকা দেখা পাইছো আমাৰ চলি ঘূৰি ফুৰিয়ে দিন কাটাবা ধৰছি তাৰ লগত চলি চবে বিয়া পাতিলাক চলিও হ'ল এটা যি কৰ্ম কৰিব লাগে তাৰ আজিকলৈকে জ্ঞানে নহ'ল কি হ'ব মোৰ ভাগ্য এ মা এটা কথাই কিমান তই FM ৰেডিঅ'ৰ দৰে বাজে থাকবিয়ে বাৰে বাৰে শান্তি নোহোৱা কৰি দিছা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খালি পেং 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 আৰে কামটো মই নিবিচৰা নহয় কাম বিচাৰিয়ে আছো এতিয়া মই চুৰ ডকাইত কৰিলেহে হ'ব তই জেনা কৰা নহয় মা মোৰ ঘৰত 1 ছেকেণ্ড থাকবা ইচ্ছা নহয় হৈছি হয় না অ ভাল কথা কলি গাত লাগে তেই যা ঘৰৰ পৰা ওলে পুতলাৰে দৰা কইনা নেখেলো যে এতিয়া মই ডাঙৰ হলো ভাল নালাগে ডাঙৰ হৈছা দে আই তই লাগাতছে বেছিয়ে ডাঙৰ হৈছা কি কৰিলো মা মই কি কৰিলো কবা আহিছা ক'ত গৈছিলি তই মা তই কিবা মোক গালিয়ে পাৰি থাকা দুনে তোক দুন কৈ গৈছো মই কলেজৰ প্ৰজেক্ট কৰিব গৈছিলো বুলি প্ৰজেক্ট কৰবা গৈছিলি তই হ বেলেগৰ আপি আহি মোক কৈ যায় তই বোলে কোনবা আপাৰ লগত গাড়ীত উঠি ঘূৰি ফুৰি আছিলি ক'ত মৰছিলি হ কোনে কৈছিল কথা নহয় মই দুনটোক কৈ গৈছো তই মোৰ ওপৰত বিশ্বাস নাই মা চকলা মাৰি দিম মিছা কথা কবা আহিছা নহয় মা তোৰ আপি মই হয়নে নহয় না বেলেগে তোৰ আপি কৈছো তই মোৰ কথাকে বিশ্বাস নকৰা মই পাৰিম নেকি শুন মোৰ নাম পখিলা আৰু পখিলাক ফাঁকি দিয়াটো ইমান সহজ নহয় সঁচা কথা চুপচাপ কৈ যা নহলে তোৰ বিপদ আছে আজি সঁচা কথা শুনো গুচ্ছা তো দে শুন মই তাৰ বাক ভাল পাওঁ আৰু তহঁতে মানা কৰিলেও মই তাৰ লগত বিয়া হ'ম কিয় ইমান চিন্তা কৰি আছা তই আপা তাই ভাল পায় তোৰ একো ডাঙৰ কথা নহয় নহয় তোৰ বাইপেৰে মিনিষ্টাৰ MLA লগত উঠা বহা কৰে তই চিন্তা নকৰবি কিন্তু তই বা কেনে পছন্দ কৰছা এইটো আমি জানবা লাগব নহয় তোৰ পছন্দ বা কেনে তই এটা কাম কৰ আপা তোক কালিয়ে আমাৰ ঘৰত মাত হয় নেকি মা মই তাক ফোন কৰি কওঁ দে যা হেল্ল' হেল্ল' এটা গুড নিউজ আছে কি গুড নিউজ হা আমাৰ মায়ে কালি তোমাক মাতছি হা মায়েৰে আৰু মোক কিয় মাতছি তুমি গোটেই ভয় খাই থাক ভয় খাব লগা কথা নহয় আমাৰ মায়ে বোলে আমাৰ দুটাৰ বিয়া ফিক্স কৰি দিব বিয়া বিয়া মই যি মাহঁতক আমাৰ দুটাৰ কথা চব কৈছো মোৰ কথা কৈছ কৈছো দা মুঠতে তুমি কালি আহিবা দে তে হ'ব দে যাম মই তোমাৰ লগতে বিয়া হ'ম দা হ'ব দা আহিবা কিন্তু কালি ক'ত যায় বাবা তই ক'ৰবাত ইণ্টাৰভিউ দিব যা নাকি ইমান সাজি গেছি নহয় ৰ মা এটা মোৰ ইম্পৰ্টেণ্ট কাম আছে কামটো কৰি আহো বাপ্পা ঐ তে আজি চাকৰি লৈহে চাৰিবি তই আৰে চাকৰি তাকৰিৰ কাৰণে নাযাওঁৱে মা মই এটা বেলেগ জাগাত যাওঁ ফুৰবা যাওঁ বুলিয়ে ভাবচোন যা তোৰ ইনকে ভাত মিলব যা ইনকে ঘূৰি ফুৰি থাকিলে তোৰ ভাতকেইটা মিলব এ মা তই টেপ ৰেকৰ্ডাৰটো বন্ধ ৰাখবিচোন কিবা এটা শুভ কামত যাবা ওলছো পেক পেকে নাথাকবি মাথাটো গৰম হৈ যায় মই কিবা এটা কলি টেপ ৰেকৰ্ডিং হয় বা আকৌ কবাই নৰি এনা গোটেই আজি শুই আছে সি তোৰ মুখ ভাঙি দিম যা যা যাবা খুজছা কৈ আছো ৰ মাইনা তই অলপ শুই দে তোৰ ঘৰত যা মা নাযাও নেকি সি আহিবা বাৰে আহিছি দেখোন আহক দে সি তাৰ লগত মই কথা পাতিম আজি একেলগে তোহাৰ দুইৰে বিয়াই ফিক্স কৰি দিম তই যা যা বাইৰে লৈ যা অ দাদা কি কৰি আছে এই নকবা পেণ্ডেলৰ কাম কৰি কৰি কিবা ভাগৰ লাগি গৈছে একদম সেইফালে ৰাতিপুৱাৰ পৰা কৰি আছো শেষেই হোৱা নাই কাম
এই চাকৰি কৰা মানুহৰে ভাল, গম পাইছেনে? বহি বহি পইচা পায়, আমি দিনটো কাম কৰিও 2টা পইচা নাপাওঁ আমি। অতি সোনকালে মোৰো এটা ভাল খবৰ আহি আছে। কি ভাল খবৰ? এইবাৰ মোৰ চাকৰি হ'ব। চাকৰি? ক'ত চাকৰি? আপুনি এইফালে আহকচোন মোৰ লগত। কি লাগিলি? তাতে মানুহ আছিলে না, সেইকাৰণে আপোনাক এইফালে লৈ আছোঁ। এইবাৰ মোৰ চাকৰি হ'ব। কি ক? অঁ, মোৰ ইমান বয়স হৈ গ'ল, এটা চাকৰি নাপালোঁ, ইমান ইণ্টাৰভিউ দিলোঁ, হেৰি কৰিলোঁ, মোৰতো বয়সে যাই আছে আৰু। আৰে দাদা, অকল ইণ্টাৰভিউ দিলে নহ'ব নহয়, চাকৰিৰ কাৰণে টকা লাগিব। টকা কাক দিছ তই? আমাৰ এৰিয়াৰ সবচে পাৱাৰফুল মানুহ ভদ্ৰদাক দিছোঁ। আৰু ভদ্ৰদাটো MLA ৰাইট হেণ্ডৰ, চাকৰি এনে হৈ যাব। মোৰ চাকৰি হ'বনে? ময়ো দিম পইচা। লগা হ'লে মই মাটি বিক্ৰী কৰি দিম, চাকৰি হ'বনে? পইচা দিলে কি নহয়, চাকৰিটো এনে হৈ যাব। আপুনি পইচাটো দিয়ক। অঁ, দিম মই। বলক। এই তৃষ্ণাটো মানে মোক মাতি এতিয়া মানুহৰে দেখা দেখি নাই, কোনো হ'লে নাই ভয় নেকি? তুমিয়ে নেকি আমাৰ মাইনাৰ ভাল পোৱা আপাটো? হয়, নমস্কাৰ খুৰী। খুৰীও মাতাও, খুৰীৰ আপিক ভালো পাও। তুমি জানো না নাই আমাৰ ফেমিলি বেকগ্ৰাউণ্ডৰ কথা? আমাৰ মাইনাৰ বাপেক MLA মিনিষ্টাৰৰ লগত উঠা বহা কৰে। জানো, মোক তৃষ্ণাই কৈছে গোটেইখিনি। পিছে তৃষ্ণাক দেখা নাই যি। আহিব ৰবা, তুমি আহিবা বৰি তোমাৰ মুখৰ মান জোখৰ মিঠাই আনবা পঠাইছো। পিছে মই বেছি মিঠাই খাই বেয়া পাওঁ, মই চিংৰাহে ভাল পাওঁ। একো নহয়, আজি খাবা দিয়া। পিছে আমাৰ বেকগ্ৰাউণ্ডৰ বিষয়েতো ক'লোৱে, তোমাৰ বেকগ্ৰাউণ্ড বা কি? মিছা ক'লিনো কি হ'ব খুৰী, মই বৰ্তমান একো কাম চাম কৰা নাই, বেকাৰ হৈয়ে আছোঁ। আৰু আমাৰ ঘৰৰ অৱস্থাও ইমান ভাল নহয়, আপোনালোকৰ দৰে ইমান ভাল অৱস্থা আমাৰ নহয়। আৰু আপোনাৰ আপি ইমান লাভবিলাক নাপাব আমাৰ ঘৰত। তুমি জানো না, মোৰ আপিক মই ৰাণীৰ নিচিনা ডাঙৰ কৰিছো। বাপেকে তাইক যি লাগে তাকে দিছে, মাত্ৰ তাইক সৰুৰ পৰা এটা বস্তুৱে নিশিকালো, যে কাক আদৰ কৰবা লাগে আৰু কাক ঘিণ কৰবা লাগে। খুৰী, কি খুৰী হা? কিহৰ খুৰী? তুমি তাইক লৈ যাই কি খুৱাবা, কি পিন্ধাবা, ক'ত ৰাখবা? তোমাৰ সেই ভাঙা জুপৰিটোত একবাৰ নিজে ভাবিছ? ভাল পোৱা হেকলাখান নিবিচাৰে খুৰী, সেই ভাঙা জুপৰিটো আমাৰ কাৰণে অট্টালিকা হ'ব। ভাল পোৱাত কেৱল দুখন নিকা হৃদয় লাগে। এইবিলাক হৃদয় চিদাৰ ডাইলগ মোক নামাৰবা, এইগিলাখান চিনেমাত ভাল লাগে, মোৰ ওচৰত ভাল নালাগে। আৰু তোমাৰ তাতে মোৰ আপি এনেও বিয়া নেদো। আৰু এইগিলা কথা যদি তাইৰ বাপেকে গম পায়, তোমাক কাটি টুকৰা টুকৰি কৰিব। গতিকে তুমি যদি তাইক সঁচাকে ভাল পা, তুমি তাইক পাহৰি যাও। জয় তাই জ ভাল পাবা এও বেটি আপনা বেছি নাপালা কান। কি খুৰী হা? কিহৰ খুৰী? তুমি তাইক লৈ যাই কি খুৱাবা, কি পিন্ধাবা, ক'ত ৰাখবা? তোমাৰ সেই ভাঙা জুপৰিটোত একবাৰ নিজে ভাবিছ? এইবিলাক হৃদয় চিদাৰ ডাইলগ মোক নামাৰবা, এইগিলাখান চিনেমাত ভাল লাগে, মোৰ ওচৰত ভাল নালাগে। আৰু তোমাৰ তাতে মোৰ আপি এনেও বিয়া নেদো। হা বিনীতা আইছ? বৌ আইছো। ঐ 20,000 টকাটো লওক, পেটত গাঁঠি দি 10 তাৰিখে সুতত আনি দিছো। এতিয়া মোক সোনকালে দিলি হ'ল পাইখানাটো। তুমি আর চিন্তা করবা নালগে, তুমি ইটার পরা পাথর থাকবা যাবা নালগে, তুমি এনকে বহি থাকবা পারবা। আর যদি অলপ বেছিকে দিলা হয়, তুমি ইংলিশ পাইখানাতে হাগবা পারলা হয়। কি ইংলিছ পাইখানা হে বৌ? হেই কুমুদ হে কুমুদ। মোক খেলাখান নালগে কুমুদ চুমুদ আকৌ। মোক পাইখানাটো অলপ আহল বহল ডাঙৰ চাই দিব। প্ৰহ্লাদ থেৰ তাহোন পাইছিল এটা, তাহাৰ গোটেই টাইপলা চাল যায় অৱস্থা নোহোৱা হৈছে, পাইখানাটোত সোমাবাই নৰে। বেজি লতে লতে দাঁতৰ দিন যাবা ধৰিছে। তাহাক মোৰ মতাই দিয়া নাই, এগলা যাত্ৰাতে পইচা দিলে নে হব? মোৰ মানুহটো এনে কাম নকৰে। মোৰ মানুহটোৰ নাম ভদ্ৰ তালুকদাৰ, তেওঁ মিনিষ্টাৰৰ লগত উঠা বহা কৰে। সেইকাৰণেতো দিছো আপোনালোকক। আপুনি চিন্তা নকৰব, পাব যাব, পাব যাব। মোক কিন্তু সোনকালে দিব। আৰু দাদাক কব অলপ আহল বহল চাই দিয়াৰ কাৰণে, আমাৰ মানুহকেইটা শকত। হ'ব হ'ব, আপুনি চিন্তাই নকৰব, পাই যাব যাওক। দেখ তে যাব।
অ বাইদেউ বাইদেউ হা মৃদুলা আহিছ অ বাইদেউ মই যে কৈছিলো মোৰ ভাইটিটোৰ চাকৰিৰ কাৰণে পইচা অলপ আনিছিলো ঠিকে আছে আৰু শুনা যিদিনাই তোমাৰ ভাইটি চাকৰি হ'ব সিদিনাই মোৰ মুখৰ চাইজৰ মিঠাই লৈ আহিবা হ'ব দিয়ক বাইদেউ খালি আপুনি চাকৰিটো কিবাকে সহ কৰি দিয়ক চাকৰি হৈ যাব তুমি চিন্তাই নকৰিবা মোৰ মতা মিনিষ্টাৰ এমএলএৰ লগত ঘূৰা ফুৰা কৰে হ'ব দিয়ক বাইদেউ তুমি মিঠাই লৈ আহিবা হ'ব হ'ব আনিম 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 অ পখিলা পখিলা হাও খুৰী আনছি না আনছো ৰবা দিয়ক দিয়ক ধৰা ল 500 টাকাত আপুনি ক'ত ঘৰ পায় হা মই বুঢ়া মানুহ ক'ত পাম আৰু বেছিকে যিখিনি পাইছো সেইখিনি দিছো দে নাই মামাতকৈ কানা মামাই ঠিক আছে দক হ'ব দক আপুনি ঘৰ পাই যাব 500 টাকাত ঘৰ পাইছে বুঢ়ী হৈছে কি ই ইমান অশান্তিত কিয় আছে মই ভাবিবই পাৰা নাই বাপৰে বাপ ঘৰটোত গোটেই ইমান মহ হৈছে একেদিন পইচা কামাই কৰছো মহ এটা খেদবা পাৰা নাই গোটেই হে অ খুৰী হা তোকো মাইছোন কি জানে না মোৰ 2 সপ্তাহ মানৰ পৰাই গোটাই টোপনিয়ে নাহা হৈছে অ কিয় পৰীক্ষাত মই পৰীক্ষা দিবাহে গেছিলো কিন্তু উত্তৰ এটাও লিখা নাই গম পাই না গোটেই প্ৰশ্নখনে লিখি থৈছিলো মোৰ মাই কি হ'ব থাক আপোনালোকৰ ভদ্ৰ খুৰাই মোক কিবাকে পাছ কৰি দিব পাৰিব না ও আমার খুড়ারে তোমাক কিয়া পাস করে দিবা নরবো তুমি শুন জানোই খুড়ারে মিনিস্টার এমএলএর লগত উঠা বহা করে কিন্তু তুমি এনেকে মুখেদি কই পাস করবা নর এই পরীক্ষাত পাস করবা কাৰণে এতো লাগবো গম পাইছ ও সেইটো আমাৰ দেউতাই ডিউটিৰ পে আইলি ইটাতো মোৰ লগত পইচা নাই আহাৰ পিছত মই আপোনাক গুগল পে কৰি দিম আপোনাৰ গুগল পে আছে না হা গুগল পে কি মোর গুগল পে ফোন পে পেটিএম আৰু কি কি লাগে সব আছে তুমি দিবা খালি দিয়ক হ'ব দিয়ক মই যাওঁ দিয়ক যাও ইবের মহ খেদবা পাৰিম বাপেকে কিমান ফোন কৰিছো বাৰে বাৰে কি ফোনটো ধৰা নাই আজি এসপ্তাহ হ'ল তাৰ কি হৈছে কি মই বুজি পোৱা নাই মানে নাই এই কথাই কথা নহয় মই তাক লগ ধৰি হলেও মই কথা পাতিবই লাগিব তাৰ লগত তাৰ কি হৈছে হেল্ল' সামান্য লেট্ৰিন এটাৰ কাৰণে চোন মোক পাগলা কৰি দিছা পাবি দে বেলেগে গতে 15,000 20,000 25,000 টকা দি যায় তোমালোকে গতে 5,000 টকা দি ইমান পাগলা করছ না পাবা দে রাখা ফোন পাগলা করে দিছে কি তই সিদিনা পইচা দি গেছিলি হে মাত্র আজি চাকরি লাগা হলে 2 দিনত চাকরি পাবি মই মোৰ কাৰণে অহা নাই মই এওঁৰ চাকৰিৰ কাৰণে আহিছো এও চাকরি করব ও বৌ মই মাটি বিক্রি কৰি কিনে পইচাটো আনিছো চাকৰিটো হ'বনে পইচা দিছা আৰু চাকৰি নহব না চাকৰি হবয়ে পিছে তোমাৰ এই ঢোলটো চোন চাকৰি নকৰতে হলছি আৰু চাকৰি কৰলি চোন এটো গতে ফাটি যাব ও বৌ কি কয় আপুনি এনেকা হে চাকৰি হব যা তো না 2 দিন মান দেৰি হব য ঠিক আছে বহা তোক ইমান ফোন কৰিছো তই ফোনটো কিয় উঠা নাই মোৰ
না তোক মাই কিবা কৈছি তোৰ কি হৈছে কচোন তোক কিবা কৈ আছো মই চা এগুলো অভদ্রামি মই ভাল নাপাও কিন্তু মোৰ ৰাস্তাই ঘাটে দেখিলি ইনকে মোক নামাতবি আর তই আৰু এটা কথা শুন তোক যদি মই ইমান কম সময়ৰ ভিতৰত পাৰিব পাৰছো তই মোক কিয় পাৰিবা নৰা তই মোক পাৰিব পাৰিবি চেষ্টা কৰ ও বাবা তই ইনকে কিয় আছা তই ইনকে থাকলে মোৰ ভাল লাগে তই একেদিন খাদ্য খানাও একো ভালকে খনাই ভাত খাবি নাখাও মা মই একো মোৰ একো খাবাই মন নাই ও মা মই বহুত বেয়া ন কোনে কৈছি তোক বহুত বেয়া মাকৰ মনত চলি বেয়া হলেও কথা নাই খালি ভালকে খল কৰ ভালকে থা নহয় মা মই বহুত বেয়া মই ইয়াতে নাথাকো মা তই বিচাৰ না মই কাম কৰাটো মই কাম বিচাৰি যাম এতিয়া খালি মই আমাৰ এই অঞ্চলত নাথাকো মই বাহিৰত যাই কাম বিচাৰিম মা মই বাহিৰত যাম তোৰ বাইজক যোৱা ইচ্ছা আমাৰ এতিয়া কামৰ আকাল লাগছি তোৰ কাম কৰা ইচ্ছা যাতে কৰনি মই জানো এতিয়া কামৰ আকাল লগা নাই কিন্তু মা মই ইয়াতে থাকিলে মই মোৰ নিজৰ মনটোক বুজাব নোৱাৰা হৈছো এনা হলি মই পাগলা হৈ যাব লাগব তই কাৰ কাৰণে পাগলা হবি তোৰ মায়েতো নাই ভাত দিছো ভাত খাহি এটাৰ পিছত এটা ফোন আহি আছে হে প্ৰভু তুমি মোক ক'ত ফাচলা তেৰিকানা ইমান সোপা মানুহৰ পৰা পইচা লৈ থৈছো এথানতো মানুহগিলা আহি কাটব গতে এখেতে অফিচৰ কামত উল্টা পুল্টা কৰি হেনে হ'ল মোক বিনিতা কৰি ফোন মাৰে মই কি কৰো এতিয়া কি হৈছিলো ফোন চোন ৰিচিভ নকৰবি তই কিয় নপিয়ান বিনিতাহঁতক লেট্ৰিং দিম বুলি কৈ মই পইচা লৈছিলো পইচা নিছিলা ঘূৰাই ৰে অকল এটাৰ হলি মই ঘূৰাই দিলো হয় চবৰ পৰা পইচা লৈছো কাৰোবাৰ লেট্ৰিং দিম বুলি লৈছো কাৰোবাক ঘৰ দিম বুলি লৈছো কাৰোবাক চাকৰি দিম বুলি লৈছো এতিয়া মোৰ লগত 1 টকাও নাই ক'ৰ পৰা দিম মা কি হ'ব তে এতিয়া তাকে তই কোনবা আছি এটা কাম কৰ তই দৰ্জাখন খুলি দি আৰু শুন তইতো কাৰো পৰা পইচা লোৱা নাই তোক কোনেও একো নকৰে যা মই নাই বুলি কবি আৰু দৰ্জাখন মাৰি দিবি যা তৃষ্ণা মই গোটেইখিনি কথা গম পাইছো মানুহ মাখা পাগলা উঠি আছে তোমাৰ মায়েৰে মোৰ লগত 2টা মানৰ পৰা চাকৰি দিম বুলি পইচা লৈছি সেই মাখাই মদ ভাং খাই আছে ৰাতিটো খাটাং কিবা এটা কৰিব সেইকাৰণে মই তোমাক নিবা আহিছো বলা ৰবা মই একলা মাক বিপদত এৰি থৈ নাযাওঁ মই যদি যাবা লাগে মাও যাবা লাগব মায়েৰেকতো মই নিবা পাৰোৱে কিন্তু মায়েৰে মোৰ সেই ভাঙা জুপুৰিত যাব জানো পাৰব জানো এডজাষ্ট হবা আমাৰ দৰে দৰিদ্ৰ মানুহৰ ঘৰত বাবা মই পাৰিম দা খাবা জানলি চাউলে চিৰা বহিবা জানলি মাটিয়ে পিৰা মোকো লৈ জ্বলা হা তোমাৰ লগত তে দেৰি কৰি লাভ নাই তালাটো লওক আৰু মাৰক জলদি কৰক তোমালোকে এতিয়া থাকবা দে ৰবা বাবা এটো ল তালাটো মাৰা আৰু আমি জ্বলা থাকক জ্বলা ঘৰচত একো নহয় চলি সোনকালে এটা বহুত ডাঙৰ ঘটনা হৈ গৈছে চালা কুকুৰ মই গম পাইছো নিজত চাইছো মই ভদ্ৰক জেলত লৈ গৈছে মাটি বিক্ৰী কৰি কিনে তোক পইচা দিলো সারা পইচাটো ধ্বংস কৰি দিলি মোক যেন কি হ'ব ক কি হ'ব আমি তাৰ ঘনিয়াককে পইচা দিছিলো আমি তাকে ধৰিম বলা যো, যা। তাক ধৰো মা এইটোৱে তৃষ্ণা আৰু এইটো খুৰী তৃষ্ণাৰ মাক মই বাবাৰ মুখত গোটেইখিনি কথা শুনা পাইছো আপোনালোকে একো চিন্তা কৰিব নালাগে আমাৰ একে আছে যাতে পুৰা সুৰক্ষিতভাৱে থাকিব পাৰিব বহা মাইনা বহা বহক মই চাহ কৰোঁ তাতে খুৰী একো টেনশ্যন নলব এতিয়া একো বিপদ নহয় আপোনালোকৰ তালা মাৰা আছেচোন বৌ পলাই গ'ল নেকি তালা মাৰি ক'বা চালা হাৰামি তই মোক চব ধ্বংস কৰি দিলি মোক চেছ কৰি দিলি
তোক মই চালা এই বেটি এইটাকে এই 4-5 দিন ধৰি আহি আছো এই ঘৰটোত সদায় তালা মাৰা দেখা পাওঁ এই মৰিল নহয় যায় হয় দিয়ক হে বাইদেউ ময়ো মোৰ ভাইটিটোৰ কাৰণে পইচা সুতত আনি পেলাই দিছিলো চাকৰিৰ কাৰণে গেল পইচা মাখায় নাই খালাক লালাকেতো তাতে জেলতে দালালি কোবে আছে সি বেটাই মানুহক ঠগে ঠগে পইচা খৰ জুতি পাইছি সি জেলতে এতিয়া মই এই 2 মানুহটোৰ পইচা খাইছি তাহাঁতে সুখত থাকিবা নৰে মই পাম 50,000 টকা লেট্ৰিনৰ নামত মই তাইক দিছো 20,000 টকা মোৰ থাকিল কি চব দুখো গুচিয়ে গেল আকৌ নাই এতিয়া এই কথা নহয় আমি গতাকালে তাইৰ ঘৰ জ্বলাম আহ বলক ঘৰ জ্বলে দেওয়া হওক এই তৃষ্ণা খুৰী এটা বহুত বেয়া খবৰ আছে কি বেয়া খবৰ বাবা ৰাইজৰ মানুহে মিলি কিনে আপোনালোকৰ ঘৰটো জ্বলে দিছি সঁচাই গোটেই ঘৰ শূন্য বিশূন্য কৰি দিছি এতিয়া তাতে একোৱে নাই আৰু মই জীৱনত ইমান অহংকাৰ কৰি কি পালো সেইবোৰৰ পৰা মই এটা কথা শিকলো যে অহংকাৰে পতনৰ মূল